Hello everyone, welcome back to my YouTube channel. Good news to all the CUET experience because CUET NTA কি কৰিছে application form or date to extend কৰি দিছে তো আহাচোন আমি নতুন নোটিফিকেশন তো চাও CUE বা NTA কি নোটিফিকেশন ইস্যু কৰিছে তো মই তোমালোকক straight NTA এর ওয়েবসাইটত লৈ গৈছো তাতে যদি তোমালোকে সোয়া ফার্স্টত কি দিয়া আছে extension of last date for submission of online application for common university entrance test CUET UG 2025 examination এটা ইয়াতে যদি ক্লিক কৰো আমি এই নোটিফিকেশনটো দেখা পাও এটা এই নোটিফিকেশনটোত কি লিখা আছে আমি চাও আহা যে ইয়াতে বহুত স্টুডেন্টস বিলাকে কমপ্লেইন কৰি আছিল request কৰিছিল NTA যে CUET এর application form or date to কি কৰিব লাগে 22nd মাৰ্চৰ পৰা extend কৰি দিব লাগে আৰু তোমালোকে জিবিলাকে request কৰিছিলা বা জিবিলাকে ভাবি আছিলা যে date to extend হোক আৰু CUET NTA কি কৰিলে তোমালোকৰ ইচ্ছাটো খুনিলে আৰু তেওঁলোকে কি কৰিছে date to revise কৰিছে extend কৰিছে তো মই তোমালোকক new dates খিনি new informations খিনি জনাই দিব ওলাইছো তো ইয়াতে কি লিখা আছে সোয়া যে অনলাইন সাবমিশন application form আগৰ যোনটো existing last date আছিলে হেতু আছিলে 22nd March জুৱাকালি আছিলে 11:50 PM লৈকে বাট এতিয়া ৰিভাইজড লেটেস্ট ডেটৰ মতে কি কৰিছে 24th March 2025 লৈকে এক্সটেন্ড কৰি দিছে 10:50 PM লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা তো জুন বিলাকে এতিয়া লৈকে এপ্লাই কৰা নাই বা এপ্লাই কৰিম বুলি ৰখি আছিল বা ডেট টু গুছি যোৱা বুলি ভাবি আছিল তোমালোকৰ কাৰণে আৰু এটা অপৰচুনিটি তোমালোকে 24th March লৈকে দ্যাট মিন্স অহাকালি ৰাতি 11:50 বজালৈকে তোমালোকে কি কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা ঠিক আছে তাৰ পিছত নেক্সট টু ইনফৰমেশন কি দিছে সাকসেসফুল ফাইনাল ট্রানজাকশন অফ ফিস তো এটো তো রেজিস্ট্রেশন হৈ গল কিন্তু তোমালোকে যোনটো পেমেন্ট কৰিব লাগিব ফিস পেমেন্ট আগতে আছিল 23rd মার্চ এতিয়া কি কৰিছে 25th মার্চ লৈকে এক্সটেন্ড কৰি দিছে দ্যাট মিন্স 25th মার্চৰ ভিতৰত তোমালোকে পেমেন্টটো সাকসেসফুলি কৰিব লাগিব নেক্সট কারেকশন ইন পার্টিকুলারস 24th March 2025 to 26 March 2025 তো কারেকশনৰ কাৰণে পোর্টাল টু আগতে ওপেন হ'ব লগা আছিল কিমানত 24 মাৰ্চৰ পৰা 26 মাৰ্চৰ লৈকে তো জিবিলাকে ভাবিছে যে মই সাবজেক্ট চেঞ্জ কৰিম বা মোৰ অনলাইন এপ্লিকেশনত কিবা থাকি গৈছে মই কারেক্ট কৰিম তোমালোকৰ বাবে নতুন ইনফৰমেশন হল যে 26 মাৰ্চৰ পৰা 28 মাৰ্চৰ ভিতৰত তোমালোকে কি কৰিব পাৰিবা কারেকশন কৰিব পাৰিবা কারেকশনৰ পোর্টালটো ওপেন হৈ যাব তো এই কেটা ডেট তোমালোকে মনত ৰাখা যে নিউ অনলাইনৰ ডেট টু এক্সটেন্ড কৰিছে আপ টু 24th মাৰ্চ 25th মাৰ্চলৈকে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰিবা এন্ড 26 ৰ পৰা 28 মাৰ্চৰ ভিতৰত তোমালোকে অনলাইন কারেকশন কৰিব পাৰিবা তো এইটো লেটেস্ট ইনফৰমেশন NTA ইস্যু কৰিছে গতিকে তোমালোকে এইখিনি মন দি জিবিলাকে এতিয়াও এপ্লাই কৰা নাই বা জিবিলাকে ভাবি আছে কৰিম বুলি তোমালোকে এতিয়াও চান্স আছে কৰিব লাগে কৰিব পাৰিবা এতিয়া বহুত ষ্টুডেন্টৰ এটা কনফিউজন আছিল যে কোনটো ইউনিভাৰ্সিটিত কেনকা কি কোর্স अवेलेबल আছে যদি তোমালোকে বিচাৰা কমেন্ট কৰিবা মই তেনকা এটা ভিডিও লৈ আহিম যে অসমৰ কোনকেটা ইউনিভাৰ্সিটিত CUET লাগে আৰু কোনকেটা সাবজেক্টত তোমালোকে CUET থ্ৰুৱেদি এপ্লাই কৰিব পাৰিবা বা তাৰ ক্ৰাইটেৰিয়া কিনি কি তো মই ইউনিভাৰ্সিটি হিচাপে বেলেগ বেলেগ ভিডিও এখন বনাই দিম যদি তোমালোকে বিচাৰা তেনকা এখন ভিডিও লাগে বুলি তেতিয়া হলে কমেন্ট সেকশনত যাই কমেন্ট কৰিবা ডেফিনেটলি মই তেনকা এটা ইনফৰমেটিভ ভিডিও তোমালোকৰ কাৰণে লৈ আহিম প্লাস মই এটা সিরিজ স্টার্ট কৰিছো CUET ৰ ওপৰত ফ্ৰী কোর্স দি আছো ইংলিশৰ ওপৰত ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত which is very important যি কোনো ইউনিভাৰ্সিটিত ইংলিশ ল্যাঙ্গুৱেজটো লাগে গতিকে তাৰ প্লেলিষ্টটো মই ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দি দিম তোমালোকে কাইন্ডলি চেক আউট কৰিবা আৰু তাৰ পৰা পঢ়ি থকা আশা কৰিছো তোমালোকৰ এক্সাম ভাল হ'ব তোমালোকে মনে বিচৰা ইউনিভাৰ্সিটিত এডমিশন ল'ব পাৰিবা সো থ্যাংক ইউ अगेन ফৰ ওয়াচিং মাই ভিডিও